हेलो व्यूअर्स আপোনালোক সকললৈ ধন্যবাদ জনাই আজি আপোনালোকৰ ওচৰত লৈ আহিছো এক অথেন্টিক আৰু বহুত টেস্টি সৰু মাছৰ আঞ্জা আহকচোন ইয়াৰ কাৰণে এয়া মই লৈ লৈছো সৰু মাছ বাছি মোৱা মাছ সমান জখত লৈ লৈছো আলু বিলাহী এটা কাটি পিয়াজ ধনিয়া পাত কেঁচা জলকীয়া এখিনি লৈ লোৱাৰ পিছত কেৰাহী বহাই দি তেল দিছো তেলত দি দিছো সৰিয়হখিনি গৰম হৈ যেতিয়া ফুটি আহিছে তেতিয়া তাতে দি দিছো দুটা কেঁচা পিয়াজ কাটি লৈ লৈছিলো পিয়াজখিনি কেঁচা জলকীয়া আৰু অকমান নহৰু মিহিকৈ কাটি লৈছো সেইখিনি দি ইয়াক ভালদৰে ভাজি লৈ আছো যেতিয়া ই অকমান ৰংচঙুৱা হৈ আহিছে মই বিলাহীটো তাতে দি দিছো আৰু বিলাহী পিয়াজখিনি ধুনীয়াকৈ ভাজি লৈ আছো আৰু এইখিনি সোনকালে হেজি যোৱাৰ কাৰণে মাছখিনিৰ জোখৰে একেবাৰে মই দি দিছো নিমখখিনি এইখিনি দি অকমান দেৰি ইয়াক ভালদৰে লৰাই দি অকমান ঢাকি দি দিছো ঢাকি দিয়াৰ পিছত 2 মিনিট মান পিছত ইয়াক খুলি দিছো আৰু এয়া বিলাহীখিনি সম্পূৰ্ণ গলি গৈছে আৰু ইয়াক ভালদৰে লৰাই আৰু অলপ গলাই দি আছো যাতে ই সম্পূৰ্ণকৈ মিহলি হৈ যায় আৰু আঞ্জাখন ধুনিয়া হয় এয়া হৈ গৈছে ইয়াতে দি দিছো আঞ্জাখনৰ জোখৰে 1 চামুচ হালধি গুড়ি 1/2 চামুচ জিৰা গুড়ি 1 চামুচ ধনিয়া গুড়ি আৰু 1 চামুচ কাশ্মীৰী ৰঙা জলকীয়াৰ গুড়ি এইখিনি দি ধুনিয়াকৈ ইয়াক 1 মিনিট মান এনেকৈ লৰাই মই ভাজি লৈ আছো এনেকৈ মছলাখিনি ধুনিয়া এটা মলমলিয়া সেন্ট উঠি আহতে ইয়াতে দি দিছো প্ৰথমতে আলুখিনি আৰু আলুখিনি দি এয়া মই ভালদৰে ইয়াক মছলাখিনিৰ সৈতে মিহলাই লৰাই লৈ আছো যাতে প্ৰতিটো আলুতে মছলাখিনি লাগি ধৰে আলুখিনিৰ সৈতে যেতিয়া মছলাখিনি মিলোৱা হৈ গৈছে তাতে দি দিছো এয়া মাছখিনি আৰু এই মাছখিনি দিও মই ধুনীয়াকৈ লৰাই দিছো কাৰণ একেবাৰে দুটা বস্তু দিলে মাছখিনি ভাঙি যোৱাৰ ভয় থাকিব সেইকাৰণে মই মাছখিনি পিছত দিছো আৰু ইয়াক ভালদৰে এয়া লৰাই মছলাখিনিৰ সৈতে মিলাই দি দিছো আৰু এনেকৈ দিয়াৰ পিছত ধুনীয়াকৈ গোটেইখিনি বস্তু মাজত দি এয়া ঢাকনা মাৰি দি থৈছো এয়া 3 মিনিট মান পিছত ঢাকনাখন খুলি দিছো আৰু তলত ধুনীয়াকৈ তেলখিনি অকমান লাগি ধৰাৰ নিচিনা হৈছে আৰু ইয়াত মাছখিনিৰ ওপৰলৈকে মই পানী দি দিছো পানী দি ইয়াক লৰোৱা নাই ধুনীয়াকৈ ইয়াক ঢাকি দি থৈছো যেতিয়া ই ধুনীয়াকৈ উতলি আহিছে ঢাকনাখন খুলি দিছো আৰু মাছখিনিক ধুনীয়াকৈ মই লাহেকৈ লৰাই দিছো যাতে ই ভাঙি নাযায় আৰু তলত লাগি নাথাকে এনেকৈ লৰাই দি ধুনীয়াকৈ এবাৰ চাৰিওফালে মছলাখিনি মাছত দি দিছো আৰু ধনিয়া পাতখিনি মই ওপৰৰ পৰা ছটিয়াই দিছো যাতে মাছৰ ধুনীয়াকৈ ই ধনিয়া পাতৰ সেন্টটো সোমাই যায় আৰু এনেকৈ দি ইয়াক হবলৈ দি থম আৰু ইয়াক আকৌ এবাৰ মই ঢাকনা মাৰি দি থম পানীখিনি শুকাই যোৱালৈকে এয়া ঢাকনাখন খুলি দিছো পানী যথেষ্টখিনি কমি আহিছে আৰু অলপ দেৰি ই হ'ব লাগিব এবাৰ মই ধুনীয়াকৈ কেৰাহীৰে সৈতে মাছখিনি লৰাই দিছো লৰাই দি এয়া চাৰিওফালে মই ধুনীয়াকৈ আঁতৰাই দিছো যাতে লাগি নধৰে আৰু ই ধুনীয়াকৈ এতিয়া হৈ থাকিব আৰু ই হৈ যাওঁতে নমাই লৈছো সব জুলবিলাক নোহোৱা হৈ গৈছে শুকাই গৈছে এয়া মাছৰ কি ধুনীয়া কালাৰ হৈছে এনেকৈ অকমান মাছ বনাই ধুনীয়াকৈ ভাত সাজ খাব পাৰি এয়া মাছখিনি মই প্লেট এটাত উলিয়াই লৈ আছো আৰু ই বহুত ধুনীয়া হৈছে দেখাত আৰু খাবলৈও বহুত টেস্টি হৈছে এয়া গোটেইখিনি মাছ মই উলিয়াই লৈ লৈছো এয়া আপোনালোকে দেখিয়ে গম পাইছে আৰু মই ধনিয়া পাতেৰে সজাই ইয়াক পৰিবেশন কৰি আছো আপোনালোক সকলোৱে নিশ্চয় ভাল পাব আপোনালোক সকললৈ ধন্যবাদ জনাই আজিলৈ ইয়াতে সামৰিছো ধন্যবাদ